দিবলাইছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ আগতীয়াকৈ দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে বিপদত চৰকাৰী কৰ্মচাৰীয়ে বেলেগৰ ওচৰত হাত পাতিব নালাগে 10 দিনৰ আগতে দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে এডভান্স দৰমহা ল'ব পাৰিব সকলো চৰকাৰী কৰ্মচাৰীয়ে 7 দিন বা 10 দিনৰ আগত নিজৰ দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে কেৱল 1% সুদ দিলে হ'ব চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰী কৰ্মচাৰীয়ে কাৰো ওচৰত হাত পাতিব নালাগে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছে এনভিলে চাই থকা প্ৰতিগৰাকী দৰ্শকক আগতীয়াকৈ দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে আগতীয়াকৈ দৰমহা ল'ব পাৰিব বিপদত চৰকাৰী কৰ্মচাৰীয়ে বেলেগৰ ওচৰত হাত পাতিব নালাগে যদি চৰকাৰী কৰ্মচাৰী বিপদত পৰে তেতিয়াহ'লে পইচাৰ বাবে আনৰ ওচৰত হাত পাতিব নালাগে 10 দিনৰ আগতে দৰমহা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে এডভান্সকৈ দৰমহা ল'ব পাৰিব সকলো চৰকাৰী কৰ্মচাৰীয়ে 7 দিন অথবা 10 দিনৰ আগত নিজৰ দৰমহা লাভ কৰিব চৰকাৰী যিসকল কৰ্মচাৰী আছে সেইসকলে আৰু কেৱল 1% সুদ দিলেই হ'ব চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰ পৰা কাৰো ওচৰত হাত পাতিব নালাগে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীয়ে পাব এতিয়াৰ পৰা এডভান্স চেলাৰীৰ সুবিধা ন্যূনতম সুদত নিৰ্দিষ্ট বেংকৰ পৰা ল'ব পাৰিব দৰমহাৰ ধন নিজৰ সুবিধা মতে পৰিশোধ কৰিব পাৰিব ধন আৰু ডাঙৰ খবৰ দিছে চৰকাৰী চাকৰিয়ালসকলৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এতিয়া নিজৰ সুবিধা হ'লে ধন ল'ব পাৰিব নিজৰ যি চেলাৰী সেই চেলাৰী এডভান্সকৈ লোৱাৰ সুবিধা আছে ন্যূনতম সুদত নিৰ্দিষ্ট বেংকৰ পৰা ল'ব পাৰিব সেই ধন নিজৰ সুবিধা মতে সেই ধন পৰিশোধ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ভাল খবৰ দিলে 7 বা 10 দিনৰ আগত নিজৰ দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে অৰ্থাৎ এডভান্স দৰমহা ল'ব পাৰিব এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে বিপদত চৰকাৰী কৰ্মচাৰীয়ে বেলেগৰ ওচৰত হাত পাতিব নালাগে নিজৰ দৰমহা 10 দিন বা 7 দিনৰ আগতে লাভ কৰিব পাৰিব আগতীয়াকৈ দৰমহা ল'ব পাৰিব এতিয়াৰ পৰা কৰ্মচাৰীসকলে যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকলৈ ভাল খবৰ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোক বিপদত পৰিলে আগতীয়াকৈ তেওঁলোকৰ যি চেলাৰী এডভান্সকৈ ল'ব পাৰিব আৰু এটা এইবাৰ যেতিয়া মই চিফ সেক্ৰেটাৰী আছিলে আমি ডেভছত গৈছিলো সুইজাৰলেণ্ডত এটা কোম্পানীয়ে আমাক আহি এটা প্ৰেজেন্টেশন দিছিলে যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে সে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ লৰাটোক সাডেনলি তেওঁ কলেজত এডমিশন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইন্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰ পিছত দৰমহাটো আপুনি 1000 কৰি ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো 1 তাৰিখে দৰমহা পালো I can return the entire money then rate of interest will be count only on 15 days কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম সো মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় চৰকাৰৰ লগত আমি নেগোশিয়েট কৰিম খুব কম ৰেট অফ ইন্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো তো ৰেট অফ ইন্টাৰেষ্ট উইল বি জাস্ট 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেন্ট বিড প্ৰসেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক